সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহিন মাহৰ 7 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 24 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ তৃতীয়া তিথি, শেষ ৰাতি 4:29 চলি থাকিব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ, দিনৰ 3:20 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:15 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:16 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব। দেৱাৰী গণ বাঘৰ অস্থি বৰুণ যোগ হ'ব। অষ্টোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 3:20 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মহীখৰ অস্থি আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। আজি আদ্যৰিটো হ'লে 15 দিনীয়া বেশ্যা যোগ, মতান্তৰে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:13 পৰা 12:44 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:12 পৰা 9:13। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্য সৌন্দৰ্যৰ প্ৰতি বেছি যত্ন ৰখা দেখা যাব, যাৰ বাবে আজি দিনটোত আপোনাৰ সৌন্দৰ্য পাতিও বৃদ্ধি পাব। আজি ধন সঞ্চয় কৰিব পাৰিব, হাতত ধনৰ আগমন হ'ব আৰু সেই ধন আপুনি সঞ্চয়ো কৰিব পাৰিব। আজি কিন্তু ঘৰুৱা ক্ষেত্ৰত আপুনি সময় পাৰ কৰিব লাগিব, কাৰণ দিনটোৰ বেছি সময় ঘৰৰ কাম কাজতে আজি পাৰ হৈ যোৱা দেখা যাব। প্ৰেম সম্পৰ্কত হয়তো অকণমান আপোনাৰ অভ্যাসবোৰ ত্যাগ কৰিবলগীয়া হ'ব পাৰে। আজি কামত বৰ বিশেষ মন নাথাকিব, কাম কৰিবলৈ বৰ বিশেষ ইচ্ছা নাযাব, তথাপি হয়তো আনে জোৰ কৰি হ'লেও আপোনাক কাম কৰোৱা দেখা যাব। মনত বিভিন্ন ধৰণৰ চিন্তাও থাকিব, গতিকে কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তাবোৰো আজি আপোনাৰ মনত চলি থকা দেখা যাব। আজি ডাঙৰৰ পৰা উপদেশ মাজে সময়ে লাভ কৰিব। কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে মাজে সময়ে আপোনাক উপদেশ দি থকাও দেখা যাব। বিবাহিতসকলৰ বাবেও আজি ঘৰত নতুন সম্পত্তি বৃদ্ধিৰ যোগ পৰিলক্ষিত হৈছে। বাকী কিন্তু বিদ্যাৰ্থীসকলে আজি বিগত দিনৰ তুলনাত পঢ়াত অকণমান সময় দিব লাগিব, কাৰণ বিগত দিনত হয়তো পঢ়া শুনাত সময় দিয়া নাছিল, কিন্তু আজি অকণমান হ'লেও সময় দিব লাগিব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে,
সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান খং নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে, কাৰণ সৰু খঙেই হয়তো আপোনাৰ কাৰোবাৰ সৈতে কাজিয়াৰ সূত্ৰপাত কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু বহুদিনৰ পৰা ফাঁচি থকা কাম বনবোৰত অগ্ৰগতি আহিব, গতিকে বিগত দিনত যদি কিবা কাম হোৱা নাছিল, আজি সেই কাম বনবোৰত অগ্ৰগতি লাভ কৰিব। আজি আপোনাৰ ব্যক্তিত্বই সমাজত লোকপ্ৰিয়তাও লাভ কৰিব। আপুনি যি কথা ক'ব সেই কথাবোৰ আনে মানি চলিব আৰু সকলোৰে সৈতে বন্ধুত্বসুলভ সম্পৰ্ক গঢ়ি উঠাও দেখা যাব। জীৱনসংগীয়ে অকণমান আমনি কৰিব পাৰে, কাৰণ প্ৰিয়জনৰ বিভিন্ন ধৰণৰ আপত্তি আজি পূৰণ কৰিব লাগিব। কৰ্মক্ষেত্ৰত কিন্তু আপুনি যি কাম কৰে সেই সকলো কাম আপোনাৰ পক্ষেই হোৱা দেখা যাব। ঘৰৰ পৰা ক'ৰবাত ঘূৰিব ফুৰিবলৈ মন যাব। দিনটোৰ শেষৰ ভাগৰ সময়খিনি আপুনি মন পচন্দৰ ঠাইলৈ হয়তো যাবলৈ ইচ্ছা যাব পাৰে। আজি এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে সঞ্চয়ৰ পৰিমাণ অকণমান কম হ'ব, কাৰণ হাতত যদিও ধন আহিব তথাপি ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ খৰচ হ'ব, যাৰ বাবে সঞ্চয় কৰিবলৈ অকণমান অসুবিধা হ'ব পাৰে। আজি মানসিকভাৱেও সুস্থ সবল থকা দেখা যাব। বিগত দিনৰ চিন্তাবোৰো আজি অকণমান নোহোৱা হ'ব। বিদ্যাত এই ৰাশি ব্যক্তিসকলে বহু কথা শিকিব পাৰিব। আজি বিভিন্ন ধৰণৰ বিষয় অধ্যয়ন কৰাৰ যোগ পৰিলক্ষিত হৈছে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি অসাধাৰণ কাম বনবোৰ কৰি দেখুওৱা দেখা যাব। গতিকে আনে কৰিব নোৱাৰা কাম বনবোৰো আপুনি আজি কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি মাতৃপক্ষৰ ফালৰ পৰা ধন আগমনৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। লগতে মাতৃপক্ষৰ ফালৰ পৰা বিভিন্ন ধৰণৰ লাভ হোৱাও আজি দেখা যাব। আজি ঘৰত হয়তো কোনোবাই আপোনাৰ সৈতে মতভেদ কৰিব বিচাৰিব পাৰে, গতিকে যিমান পাৰে আপুনি নিজৰ শান্ত ব্যক্তিত্ব কিছু গঢ়ি ৰখাৰ চেষ্টা কৰক, তেতিয়া কোনো ধৰণৰ কাজিয়া পেচাল নাথাকে। আজি নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ আছে। কোনোবাই হয়তো ক'ৰবাৰ পৰা নিমন্ত্ৰণ দিব পাৰে। কৰ্মক্ষেত্ৰত আজি আত্মবিশ্বাসী যেন আপুনি অনুভৱ কৰিব, কাৰণ আজি নিজকে নিজে কামত কিছু সাহসী আত্মবিশ্বাসী আপুনি অনুভৱ কৰিব পাৰিব। অকণমান অকলশৰে সময় পাৰ কৰিবলৈ আজি কিছু সময় মন যাব পাৰে। মনত উন্নত চিন্তাবোৰ আহিব, গতিকে নতুন চিন্তা ভাল চিন্তাবোৰ আজি আপোনাৰ মনত আহি থাকিব। জীৱনসংগীৰ সৈতেও ধুনীয়াকৈ দিনটো পাৰ হ'ব। লগতে আপুনি অকণমান চকুৰ যত্ন ৰখাৰ চেষ্টা কৰিব। বাকী অন্য সকলো দিশত ধুনীয়াকৈ পাৰ হ'ব। বিদ্যাটো আজি শুভ, কাৰণ পঢ়া শুনাটো এই ৰাশি ব্যক্তিসকলে আজি শিক্ষাগুৰুৰ সৈতে সম্পৰ্ক খুব আপোনাৰ ঘনিষ্ঠ হৈ পৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি ব্যক্তিসকলে আজি ঘূৰা ফুৰা কৰাৰ নামত খৰচ অকণমান কৰা দেখা যাব। ঘৰৰ পৰা ওলাই গ'লে আজি কিন্তু খৰচ আপোনাৰ ভবাতকৈ অকণমান বৃদ্ধি পাব। আজি চতুৰতাৰে কাম বন কৰাৰ পৰা অকণমান দূৰত থাকিব, কাৰণ চতুৰতাৰে কাম কৰিলে আপোনাৰেই লোকচান হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকল আজি শান্তিপূৰ্ণভাৱে দিনটো পাৰ হ'ব। বিগত দিনত যদি অকণমান মনত বিভিন্ন ধৰণৰ মতভেদ কাজিয়া পেচাল চলি আছিল, আজি সেই মতভেদ
কাজিয়া পেচালবোৰ নোহোৱা হ'ব আৰু শান্তিপূৰ্ণভাৱে দিনটো পাৰ হ'ব। প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ কিবা কথাই হয়তো মনত অকণমান আঘাত দিব পাৰে, গতিকে প্ৰেম সম্পৰ্কত কিছু গুৰুত্ব ৰাখিব। নতুন নতুন ব্যৱসায়, নতুন নতুন কৰ্মৰ প্ৰতি যদি আপুনি আগবাঢ়িম বুলি ভাবি আছে, আজি আগবাঢ়িব পাৰে। তেনে ক্ষেত্ৰত ভাল ফলাফল আপুনি লাভ কৰিব। অৱশ্যে হঠাৎ কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰত উভতি আহিবলগীয়াও হ'ব পাৰে। আৰু এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে বহুদিনৰ পৰা যদি কিবা কাম কৰিম বুলি ভাবি আছে, মনত ভাবি থৈ দিছে, আজি কিন্তু আপুনি সেই কাম বনবোৰ কৰাৰো সুযোগ সুবিধাবোৰ লাভ কৰিব। আজি বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহায় সহযোগিতা আপুনি নিশ্চয় লাভ কৰিব। বিদ্যাটো এই ৰাশিৰ ব্যক্তিসকলে আজি অকণমান কিছু আগ্ৰহ ধাউতি দেখুওৱা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি প্ৰিয়জনৰ কিবা কথাত আনন্দ লাভ কৰা দেখা যাব, গতিকে প্ৰিয়জনৰ কিবা কথাই মনত আনন্দ বৃদ্ধি কৰাব। আজি ঘৰৰ পৰা ক'ৰবাত যোৱাৰ সময়ত এই ৰাশিৰ ব্যক্তিসকল খুব পজিটিভভাৱে ওলাই যোৱা দেখা যাব। কিন্তু কিবা বয় বস্তু হয়তো হেৰুৱাব পাৰে, গতিকে অকণমান নিজৰ বয় বস্তুসমূহৰ ওপৰত গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে মনোযোগ দি কাম কৰাৰো প্ৰয়োজন আছে, কাৰণ অমনোযোগিতাৰে কাম কৰিলে কৰ্মক্ষেত্ৰতো অকণমান খেলি মেলি আহিব পাৰে। প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ পৰা অকণমান দূৰত আজি থাকিব লাগিব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে একাগ্ৰ হৈ কাম কৰাৰ যদি চেষ্টা কৰে, তেতিয়াহ'লে দেখিব সকলো দিশত আপুনি সফলতা নিশ্চয় লাভ কৰিব। মুঠতে একমাত্ৰ একাগ্ৰ হৈ কাম কৰাৰ প্ৰয়োজনীয়তা আছে। উপাৰ্জন পাতিও আজি বৃদ্ধি পাব। লগতে যাত্ৰা ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে, কিন্তু যাত্ৰাৰ ক্ষেত্ৰত খৰচ আপোনাৰ ভবাতকৈ যথেষ্টখিনি বাঢ়িব। খৰচ যদিও হ'ব, কিন্তু আপুনি বহু কথা আজি দিনটোত শিকিব পাৰিব। ঘৰৰ পৰা ওলাই গ'লেই আজি বহু কথা জানিব আৰু শিকাৰ সম্ভাৱনা নিশ্চয় লাভ কৰিব। বিবাহিতসকলৰ বাবেও আজি হঠাৎ কিবা ছাৰপ্ৰাইজ প্ৰাপ্তিৰ যোগ পৰিলক্ষিত হৈছে। বাকী এই ৰাশিৰ ব্যক্তিসকলে আজি এবাৰ যিটো কৰিম বুলি ভাবে, অৱশ্যে সেইটো কৰিহে এৰা দেখা যাব। শিক্ষাৰ্থীসকলৰো এবাৰ পঢ়িম বুলি ভাবিলে সেই বিষয়টো শেষ কৰিহে এৰা দেখা যাব। গতিকে ধুনীয়াকৈ দিনটো পাৰ হ'ব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো বিগত দিনৰ তুলনাত কিছু লাভদায়ক যেন আপুনি নিজেই অনুভৱ কৰিব পাৰিব। আজি পুৰণা বেমাৰ আজাৰৰ পৰাও সকাহ লাভ কৰিব। পুৰণা বেমাৰ আজাৰ যদি চলি আছে, সেই বেমাৰ আজাৰবোৰ নোহোৱা হ'ব। স্বাস্থ্যত কিছু সবলতাৰ যোগ দেখা পোৱা গৈছে। আজি ক'ৰবাত ধন ইনভেষ্ট কৰিব থাকিলেও অকণমান চাই চিতি ইনভেষ্ট কৰাৰ চেষ্টা কৰক, নতুবা খৰচ কৰিব থাকিলেও অকণমান ভাবি চিন্তি খৰচ কৰাৰ চেষ্টা কৰিব। সন্ধিয়াৰ সময়খিনি ধুনীয়াকৈ পাৰ হ'ব, কাৰণ সন্ধিয়া আপোনাৰ ঘৰত কোনোবা সম্পৰ্কীয় ব্যক্তি নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ আগমন হোৱা দেখা যাব। প্ৰেম সম্পৰ্কত অকণমান নিৰাশ হ'ব পাৰে, কাৰণ আপুনি মনে বিচৰা ধৰণৰ প্ৰিয় ব্যক্তিক হয়তো লগ নাপাব পাৰে আজি প্ৰেম সম্পৰ্কত। আজি বিশেষকৈ বিশেষজ্ঞ ব্যক্তিৰ পৰা উপদেশ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। যিকোনো ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিয়ে আপোনাক আজি উপদেশ দিয়া দেখা যাব।
নিজৰ ক্ষমতাসমূহ আপুনি আনৰ আগত দেখুৱাবলৈ সুযোগ সুবিধা আজি লাভ কৰিব। কাৰণ আনক আপুনি যদি নিজৰ প্ৰতিভাবোৰ দেখুৱায় তেতিয়াহ'লে কিন্তু মান সন্মান প্ৰতিষ্ঠাবোৰ আপুনি নিশ্চয় লাভ কৰিব। বিবাহিতসকলে আজি প্ৰিয়জনৰ হয়তো কাম কাজত অকণমান অংশগ্ৰহণ কৰিব লাগিব। প্ৰিয়জনৰ কাম আপুনি প্ৰয়োজনতকৈ বেছি কৰি দিবলগীয়া হ'ব পাৰে। বাকী কিন্তু অন্য সকলো দিশত শুভ। আজি পঢ়া শুনাৰ ক্ষেত্ৰতো আনৰ সহায় সহযোগিতাৰ যোগ দেখা পোৱা গৈছে। গতিকে সকলো দিশত অন্য ব্যক্তিয়ে আপোনাক সহায় কৰা দেখা যাব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি অকণমান জিৰণি লোৱাৰ চেষ্টা কৰক। কাৰণ বিগত দিনত হয়তো অকণমান স্বাস্থ্য পাতিত দুৰ্বলতা চলি আছিল। আজি জিৰণি ল'লে আপোনাৰ স্বাস্থ্য পাতিত নিশ্চয় সবলতা আহিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে নিজৰ সন্মান বৃদ্ধি কৰিব পাৰিব। কাৰণ ঘৰৰ পৰা ওলাই গ'লেই ঘৰত থাকিলেও আপুনি মান সন্মান প্ৰতিষ্ঠাবোৰ লাভ কৰিব। আজি ক্ষমতা দক্ষতাৰ প্ৰবল যোগ দেখা পোৱা গৈছে। গতিকে আপুনি নিজৰ যি ব্যক্তিত্ব আছে সেই ব্যক্তিত্বৰে আনক প্ৰভাৱিত কৰিব পাৰিব। আপুনি যি কথা কয় সেই কথাবোৰ অৱশ্যে অন্য ব্যক্তিয়ে মানি চলাও দেখা যাব। ইচ্ছা শক্তি অকণমান কমিব পাৰে। মাজে সময়ে ইচ্ছা শক্তি আপোনাৰ অকণমান কম হ'ব। গতিকে বৃদ্ধি কৰাৰ নিজেই চেষ্টা কৰিব। ধন ক'ত কেনেকৈ খৰচ হ'ল আপুনি গম নাপাব পাৰে। গতিকে খুব হাতৰ পৰা সোনকালে ধন খৰচ হোৱাৰ সম্ভাৱনাও আজি পৰিলক্ষিত হৈছে। ধাৰ্মিক স্থললৈও আপোনাৰ আজি যাত্ৰা হ'ব। গতিকে ক'ৰবাত ধৰ্ম কৰ্মৰ স্থানৰ সৈতে আপোনাৰ জড়িত থাকিবলগীয়া হ'ব পাৰে। প্ৰেম সম্পৰ্কত অকণমান মধ্যম। কাৰণ প্ৰিয়জনে হয়তো সকলো কথা আপোনাক খুলি নক'ব পাৰে। আজি যিসকল পৰিশ্ৰম কৰা ব্যক্তি আছে তেওঁলোকে কিন্তু কৰ্মত কিছু সুফল লাভ কৰিব। আপোনাৰ পৰিশ্ৰমে আপোনাক কৰ্মত শুভফল দিয়া দেখা যাব। দিনটো যদিও আপুনি বৰ বিশেষ কষ্ট কৰিব নালাগে তথাপি কিন্তু আপোনাৰ ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব। কাৰণ সৰু সৰু কাম আপুনি আজি বেছি কৰিবলগীয়া হোৱা দেখা যাব। আজৰি সময়ৰ কিছু ধেমালি ফূৰ্তিৰ মাজেৰে আজৰি সময়খিনি পাৰ হ'ব। কাৰণ প্ৰিয় ব্যক্তিৰ সৈতে আজৰি সময়খিনি আপোনাৰ পাৰ হোৱা দেখা যাব। ইয়াৰ বাহিৰে ভ্ৰমণত আনন্দৰ যোগ আছে। গতিকে আপুনি ক'ৰবাত যদি যোৱাৰ সুযোগ সুবিধা লাভ কৰে চেষ্টা কৰক যাবলৈ। দেখিব খুব ধুনীয়াকৈ আনন্দৰ মাজেৰে আপোনাৰ দিনটো অতিবাহিত হ'ব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল বৃদ্ধি পাব। বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতিত সবলতা আহিব। যাৰ বাবে আপুনি কাম বন কৰিবলৈও কিছু আপোনাৰ মন যোৱা দেখা যাব। গতিকে কৰ্মক্ষেত্ৰতো খুব এক্টিভ থকা দেখা যাব। আজি ক'ৰবাত ধন ইনভেষ্ট কৰা নতুবা ধন খৰচ কৰাৰ পৰা অকণমান দূৰত থাকিব। নহ'লে হয়তো অদৰকাৰী ক্ষেত্ৰতো ধন খৰচ হ'ব পাৰে। যদি আপোনাৰ ঘৰত নতুবা সম্পৰ্কত কোনোবা বয়সস্থ ব্যক্তি আছে তেওঁলোকে অকণমান আমনি কৰিব পাৰে কিবা ক্ষেত্ৰত। লগতে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। বিবাহৰ আলোচনা তেওঁলোকৰ কিছু চলি থকা দেখা যাব। আজি দিনটোত অৱশ্যে ৰাতিপুৱাৰ ভাগত যদিও সিমান লাভ নহ'ব কিন্তু দিনটোৰ শেষৰ ভাগত লাভৰ পৰিমাণো বেছি দেখা পোৱা গৈছে। আজি কাৰোবাৰ সৈতে লগ হৈ যদি আপুনি কাম কৰে তেতিয়াহ'লে সেই লগৰীজনেই হয়তো আপোনাক কৰ্মতে হওক বেলেগ ক্ষেত্ৰতে হওক বিৰোধিতা
কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি যান বাহন চলোৱাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰিব, বাকী কিন্তু অন্য সকলো দিশত আপোনাৰ ধুনীয়াকৈ দিনটো পাৰ হ'ব। আজি প্ৰেমত সফলতাৰো যোগ পৰিলক্ষিত হৈছে, গতিকে প্ৰেম সম্পৰ্কৰ ফালৰ পৰা ধুনীয়াকৈ দিনটো পাৰ হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্য ধুনীয়া হৈ থাকিব। লগতে ক'ৰবাৰ অজ্ঞাত পথেৰে আপোনাৰ হাতত ধনৰ আগমনৰ সম্ভাৱনা পৰিলক্ষিত হৈছে, গতিকে নজনা পথেৰে হয়তো ক'ৰবাৰ পৰা আকস্মিক আৰ্থিক আগমনৰ সম্ভাৱনা আহি পৰিব। নতুন নতুন পৰিকল্পনাসমূহত পিতৃ মাতৃৰ উপদেশ লোৱাটো ভাল হ'ব, কাৰণ যিকোনো নতুন কামত নতুন পৰিকল্পনাত যদি পিতৃ মাতৃৰ উপদেশ শুনে নতুবা সুধি পুচি যদি আগবাঢ়ে, তেতিয়াহ'লে দেখিব সেই ক্ষেত্ৰত সোনকালে সফলতা আপুনি নিশ্চয় লাভ কৰিব। অৱশ্যে বন্ধু বান্ধৱৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে, কাৰণ কোনোবা বন্ধুৰ সৈতে হয়তো সম্পৰ্কত দূৰত্ব বাঢ়িব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি কাম বনবোৰ সেই ব্যক্তিসকলে নিখুঁতভাৱে কৰা দেখা যাব। যিকোনো কামেই নহওক কিয় খুব নিখুঁতভাৱে সেই কাম বনবোৰ কৰা দেখা যাব, গতিকে অন্য ব্যক্তি আপোনাৰ কামৰ প্ৰতি কিছু প্ৰভাৱী হৈ পৰা দেখা যাব। আজৰি সময়ত কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামতো অকণমান ব্যস্ত থকা এওঁলোকক দেখা যাব। জীৱনসংগী অকণমান চিন্তা কৰি থকা দেখা যাব। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ প্ৰিয়জনে কিবা নহয় কিবা আজি চিন্তা কৰি থকা দেখা যাব। আজি সন্তানৰ পৰাও আপুনি আনন্দ লাভ কৰিব, গতিকে লক্ষ্য কৰিলে সকলো দিশত দিনটো ধুনীয়াকৈ পাৰ হ'ব। বিদ্যাটো সেই ব্যক্তিসকলে আজি নিজৰ পাৰদৰ্শিতা শিক্ষা ক্ষেত্ৰত দেখুৱাব পাৰিব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি ব্যক্তিসকলৰ মনত আজি নতুন নতুন আশাৰ উদয় হ'ব, গতিকে নতুন আশা নতুন চিন্তাবোৰ আজি আপোনাৰ মনত আহি থাকিব। অৱশ্যে ক'ৰবাত যদি পূৰ্বতে ধন ইনভেষ্ট কৰি থৈ দিছিল, তেনে ক্ষেত্ৰৰ ফালৰ পৰা লাভৰ যোগ দেখা পোৱা গৈছে, কাৰণ ইনভেষ্ট কৰা ধনৰ আজি লাভ হ'ব। আৰু নিজৰ আশাবোৰ পূৰণ কৰা এওঁলোকে নিজে দেখা পোৱা যাব, কাৰণ যিটো কৰি খুব ভাল পায় সেই কাম বনবোৰ কৰিবলৈ মন যাব, গতিকে ইচ্ছাবোৰ পূৰণ কৰা পৰিলক্ষিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত খৰচ অকণমান বাঢ়িব। ঘৰুৱা খৰচৰ মাত্ৰা আজি বৃদ্ধিৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি অকণমান কাম বনবোৰ একাষৰীয়া কৰি হয়তো প্ৰিয়জনৰ সৈতে কিছু সময় পাৰ কৰাও এওঁলোকক পৰিলক্ষিত হ'ব। কৰ্মক্ষেত্ৰত সহকৰ্মী অৱশ্যে আপোনাক আজি সহায় কৰিব, কাৰণ সহকৰ্মীৰ পৰা আপুনি ভবাতকৈ বেছি সহায় সহযোগিতা লাভ কৰিব। আজি দিনটোত মানসিক শান্তিও লাভ কৰিব, গতিকে বৰ বিশেষ বাহিৰা চিন্তা নাথাকে, মনত মানসিক শান্তি এওঁলোকে নিশ্চয় লাভ কৰিব। ইয়াৰ বাহিৰে সেই ব্যক্তিসকলৰ শ্ৰদ্ধা ভক্তি ভাৱ আজি বৃদ্ধি পাব। সকলোৰে প্ৰতি শ্ৰদ্ধা ভক্তি আস্থা এওঁলোকৰ বৃদ্ধিৰ যোগ পৰিলক্ষিত হৈছে। বিদ্যাত এওঁলোকৰ বুদ্ধিমত্তা প্ৰখৰ হ'ব, গতিকে বুদ্ধিৰ জৰিয়তে এওঁলোকে শিক্ষা লাভ কৰা দেখা যাব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে,
তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি বন্ধুৰ ফালৰ পৰা আৰ্থিকভাৱে সহায় লাভ কৰা দেখা যাব। আজি বন্ধুৱে আপোনাক কোনোবা নহয় কোনোবা ক্ষেত্ৰত আৰ্থিকভাৱে সহায় কৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যই অৱশ্যে অকণমান চিন্তা বঢ়াব পাৰে, গতিকে মাজে সময়ে পৰিয়ালৰ সদস্যৰ বাবেই আপোনাৰ চিন্তা বৃদ্ধি পাব। আজি যাত্ৰা ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে যাত্ৰা খুব ৰোমান্টিক হৈ পৰাও দেখা যাব। বহু ব্যক্তিৰ সৈতে চিনাকি হ'ব, নতুন নতুন ব্যক্তিক আজি লগ পোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। কিন্তু যিকোনো বস্তু খোৱা লোৱা নকৰিব, বাহিৰা বস্তু খোৱা লোৱা কৰিলে অকণমান স্বাস্থ্যত পৰিৱৰ্তন আহিব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। আজি আপুনি একমাত্ৰ ধৈৰ্যৰে নিজৰ উদ্দেশ্যত উপনীত হ'ব পাৰিব, কাৰণ এই ৰাশি ব্যক্তিসকলে যদি ধৈৰ্য ধৰি থাকে তেতিয়াহ'লে নিজৰ যি উদ্দেশ্য আছে সেই উদ্দেশ্যবোৰ পূৰণ কৰিবলৈ সক্ষম হ'ব পাৰিব। আৰু আনে কি কয় কি নকয় সেইবোৰ অৱশ্যে বৰ বিশেষ এওঁলোকে চিন্তা নকৰে আৰু নিজৰ মতেহে চলা দেখা যাব। যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। আজি প্ৰিয়জনৰো কথা বৰ বিশেষ এওঁলোকে নুশুনি নিজৰ মতে চলা দেখা যাব। আজি ঘৰুৱা সম্পত্তিবোৰো বৃদ্ধি পাব, গতিকে ঘৰত নতুন নতুন সা সম্পত্তি বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ আজি পুৰণা বিষয় অধ্যয়ন কৰিবলগীয়া হোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি, নিজক কেনেকৈ ধুনীয়া কৰিব পাৰি, তেনেধৰণৰ আজি কিছু চেষ্টা কৰাও দেখা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ মনত আজি অদৰকাৰী চিন্তাবোৰ অকণমান আহি থাকিব, কিন্তু সেই অদৰকাৰী চিন্তাবোৰ আপুনি নিজেই দূৰ কৰাৰ চেষ্টা কৰিব। আজি বৰ বিশেষ অৱশ্যে খং ৰাগ এওঁলোকৰ নাথাকে, কাৰণ শান্ত ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহি পৰিব। আজি কোনোবা নহয় কোনোবা ব্যক্তিয়ে আপোনাক ধন বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে, গতিকে মাজে সময়ে হয়তো অন্য ব্যক্তিয়ে আপোনাক ধন বিচাৰিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যৰ স্বাস্থ্যত আজি দুৰ্বলতা আহিব, যাৰ বাবে যদি ক'ৰবাত যোৱাৰ পৰিয়ালৰ সৈতে যোৱাৰ পৰিকল্পনা কৰি আছে অকণমান সাল সলনি হয়তো পৰিকল্পনাবোৰ কৰিবলগীয়া হ'ব পাৰে। প্ৰেম সম্পৰ্কত কিন্তু ধুনীয়াকৈ দিনটো আজি পাৰ হ'ব, ৰোমান্টিক ভাৱত আজি পাৰ হ'ব। ধন উপাৰ্জন কৰাৰ নতুন নতুন চিন্তাধাৰা আপোনাৰ আজি মনলৈ আহিব, গতিকে কেনেকৈ ক'ৰ পৰা নতুন পথেৰে ধন উপাৰ্জন কৰিব পাৰি সেই চিন্তাবোৰ আপোনাৰ আজি মনলৈ আহিব। আৰু বিশেষকৈ এই ৰাশি ব্যক্তিসকলে নিজৰ কিছু মনৰ আশাবোৰ পূৰণ কৰাও দেখা যাব, গতিকে মনত যদি কিবা বহুদিনৰ আশা আছে সেই আশাবোৰ পূৰণ হোৱা আজি দেখা যাব। সাহসী পদক্ষেপ লোৱাও পৰিলক্ষিত হৈছে, গতিকে কোনোবা নহয় কোনোবা ক্ষেত্ৰত তেওঁলোকে খুব সাহসী পদক্ষেপ আজিৰ দিনটোত লোৱাও দেখা যাব। আৰু আঁতৰত যদি কোনোবা অতিথি আলহী আছে সেই অতিথি আলহীয়ে আপোনাৰ সৈতে আজি যোগাযোগ কৰিব। আৰু উপহাৰৰ আদান প্ৰদানৰ যোগো দেখা পোৱা গৈছে। কোনোবা ব্যক্তিয়ে হয়তো আপোনাক আজি উপহাৰ স্বৰূপে কিবা বস্তু দিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে নিজক কেনেকৈ উন্নত কৰিব পাৰি, নিজৰ সৌন্দৰ্যই হওক, নিজৰ কিছু ব্যক্তিত্বই হওক কেনেকৈ বিকাশ কৰিব পাৰি সেই ধৰণৰ চিন্তাবোৰো আজিৰ দিনটোত কৰি থকা দেখা যাব। গতিকে নিজক অকণমান ইমপ্ৰুভ কৰিব বিচৰা এওঁলোকে দেখা যাব। বাকী অন্য সকলো দিশত শুভ। বিদ্যাত যদিও অকণমান কমকৈ মন বহিব, তথাপি অন্য দিশৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব হৈছে 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।